Good morning, children. আমি 50 MCQ from childhood, my childhoodৰ পৰা আমি আলোচনা কৰি আছোঁ, য'ত নেকি আমি 50টা MCQ my childhood APJ আব্দুল কালামৰ ক্লাছ 9ৰ তাৰ পৰা আমি আলোচনা কৰি আছোঁ। এইটো আমাৰ দ্বিতীয় ভিডিঅ' হ'ব। আমি প্ৰথম ভিডিঅ'টোত 15টা প্ৰশ্ন কৰি থৈছোঁ। তোমালোকে প্ৰথম ভিডিঅ'টো চাই লৈ আহিব পাৰা। ইয়াত কেৱল কুৱেশ্যন এনচাৰ নহয়, বিশেষকৈ আমি কথাবোৰ আমি আলোচনা কৰিছোঁ যে কেনেকৈ এপ্ৰ'চ কৰিব লাগে, তাৰমানে MCQ আমি কৰিবলৈ কেনেকৈ আগবাঢ়িব লাগে, যিবোৰ টিপছ আছে আৰু ট্ৰিক্স যিবোৰ আছে, সেই ট্ৰিক আৰু ট্ৰিক্সখিনি আমি শিকাই গৈ আছোঁ। গতিকে লক্ষ্য কৰি ভালকৈ চাই থাকিবা। এতিয়া আমি আজিৰ এই ভিডিঅ'টোত 16 নম্বৰৰ পৰা MCQখিনি আলোচনা কৰিছোঁ। 16 নম্বৰত দিছে হুইচ কোৱালিটি অফ কালামছ ফাদাৰ। কালামৰ দেউতাকৰ কথা কৈছে। দেউতাকৰ এটা কোৱালিটি আছে যিটো নেকি ইমপ্ৰেছড হিম দ্য মষ্ট, আটাইতকৈ বেছি ইমপ্ৰেছ কৰিছে কালামক। গতিকে এই কথাটো তোমালোকে যদি লেচনটো ভালকৈ পঢ়া, তেতিয়াহ'লে কালামে ক'তো কোৱা নাই যে মই মোৰ দেউতাকৰ আমুক কোৱালিটিৰ পৰা খুব বেছি প্ৰভাৱিত হৈছোঁ, তেনেকৈ ক'তো কোৱা নাই। গতিকে আমি এনেকুৱা ধৰণৰ কুৱেশ্যন যেতিয়া আনচাৰ কৰিবলৈ যাম, তেতিয়া কিন্তু আমি থমকি ৰ'ব লাগিব। প্ৰথমতে আমি এই অপশ্যনখিনিৰ ভিতৰত আমি এনালাইজ কৰিব লাগিব যে কোনটো অপশ্যন আমি বাদ দিব পাৰোঁ। চ' আমি চাইছোঁ, প্ৰথম হৈছে এংগাৰ। এংগাৰটো কাটি দিওঁ। চিম্পলি আমি একো ভাবিবই নালাগে, কাৰণ কুৱেশ্যনটো টান নিচা লাগিলে। কুৱেশ্যনটো পোৱাৰ লগে লগে আমাৰ ধাৰণা হ'ল যে এনেকুৱানো ক'ত আছিলে। যদি আমি তোমালোকে পঢ়িছা নপঢ়িছা নাজানো, কিন্তু যদি গোটেই লেচনটো পঢ়া তেতিয়াও ক'তো নোপোৱা যে এই কুৱেশ্যন এনচাৰটোনো ক'ত পাম। গোটেই টেক্সটত এই কুৱেশ্যনটো নাই। গতিকে তেনেকুৱা ক্ষেত্ৰত তুমি সেই অপশ্যনবোৰ প্ৰথমতে এংগাৰটো কাটি দিলোঁ কেলৈ, কাৰণ এংগাৰটো কোনো কোৱালিটিয়ে নহয়। গতিকে কালামে দেউতাকৰ আমুক খং কৰা কোৱালিটিটোৰ কাৰণেতো ইমপ্ৰেছ হ'ব নোৱাৰে। তো আমি এনেই কমন চেঞ্চতে আমি কাটি যাব পাৰিম। তাৰপিছত আহিলে ৱেল্থ। ৱেল্থটো নাই বুলি কৈছেই, নথকা কোনটো মানে আছে আমি চাইছোঁ। মই প্ৰথমতে চিম্প্লিচিটিটো কাটি দিয়া নাই, কাৰণ চিম্প্লিচিটিটো হয়তো হ'বও পাৰে, কিন্তু একেবাৰে নোহোৱা নেগেটিভটো কি আছে ইয়াত মই দেখিলোঁ। চি নম্বৰ ৱেল্থটো আছে। ৱেল্থ সম্পত্তিটো এনেও নাছিলে। গতিকে সম্পত্তি নথকাটো সেইটো কোৱালিটিটোৰ ভিতৰত নাহে কালামৰ মতে। তাৰপিছত আহিলে হাৰ্চনেছ, এইটো কাটি দিব পাৰোঁ, কাৰণ কালামৰ দেউতাক খুব হাৰ্চ বুলি ক'তো পোৱা নাই। খুব কঠোৰ, খুব তেনেকুৱা ধৰণৰ মানে কৰ্কশ, যিটো হাৰ্চ বুলি ক'লে খুব কৰ্কশ, মানে যি কথা বতৰাত কৰ্কশ হয় তাক হাৰ্চ বুলি কোৱা হয়, তেনেকুৱা ধৰণৰো আমি পোৱা নাই। গতিকে আমি এই চিম্প্লিচিটিটো কিন্তু আমি পাইছোঁ তাত। সহজ সৰল মানুহজন বুলি আমি তেখেতৰ বিষয়ে পাইছোঁ। গতিকে এইটো কোৱালিটিয়ে ইয়াত আমাৰ হ'বলগীয়া অপশ্যন আছে। গতিকে আমাৰ কাৰেক্ট অপশ্যন হ'ব বি, চিম্প্লিচিটি। তাৰপিছত 17 নম্বৰটো কৈছে হোৱাট ইজ দ্য মিন্ড বাই অষ্ট্ৰিয়াৰ লাইফ ইন দ্য লেচন। অষ্ট্ৰিয়াৰ লাইফটোৱে কি বুজাব? ছাৰ এইটো এটা অষ্ট্ৰিয়াৰ লাইফটো তুমি অলপ জনাটো তোমাৰ দৰকাৰ। ইয়াত অষ্ট্ৰিয়াৰ লাইফ বুলি ক'লে লাক্সাৰিয়াছটো নহয়, কাৰণ দেউতাকৰ লগত ৰিলেটেড যদি হয় লাক্সাৰিয়াছো নহয়, ৱেলথি লাইফো নহয়, কেয়াৰ ফ্ৰী লাইফো নহয়। গতিকে এইখিনি কথাও এনেকুৱা ধৰণৰ হয়, জানিব লগা হ'লেও অপশ্যনখিনিয়ে কিন্তু আমাক নিগেটিভ অপশ্যন দিয়ে আছে। তিনিওটা যে নহয় লাক্সাৰিয়াছ লাইফ নহয়, গতিকে লাইফ অফ ছেল্ফ ডিচিপ্লিন, মানে ছেল্ফ ডিচিপ্লিনত থকা জীৱন। আচলতে ইয়াত অষ্ট্ৰিয়াৰ লাইফ বুলি তেখেতৰ দেউতাকৰ সম্বোধন কৰিছে। তেখেতে তেনেকুৱা এটা জীৱন কটাইছিলে য'ত নেকি তেখেতে নিজে নিজকে নিয়ন্ত্ৰণ কৰি চলে। 18 নম্বৰটো দিছে হুইচ হেবিট অফ কালামছ মাদাৰ। এতিয়া কালামৰ মাকৰ যিটো কোৱালিটিৰ কথা কৈছে, ইজ হাইলাইটেড, সেইটো মানে হাইলাইট কৰিছে কোনটো কোৱালিটি। ইয়াত চাওঁচোন আমি। গতিকে আমি যদি চাওঁ তেতিয়াহ'লে ছিংগিংটো কালামৰ মাকৰ কোৱালিটিৰ ভিতৰত ছিংগিংটো নাছিলে। তাৰপিছত প্ৰেয়িং, প্ৰাৰ্থনা কৰা, সেইটোওতো আমি পোৱা নাই। কুকিং, সেইটোও পোৱা নাই। কিন্তু ফিডিং দ্য প'ৰ, দুখীয়া মানুহক খুৱাইছিলে, এই কোৱালিটিটোক হাইলাইট কৰিছিলে কালামে। গতিকে আমাৰ এইটো অপশ্যন। এইখিনিও এনেকুৱা ধৰণৰ অপশ্যন হয় যিখিনি আমি পঢ়ি গ'লে অপশ্যনবোৰৰ ভিতৰতে আমি সহজতে কাটি যাব পাৰোঁ। 19 নম্বৰটো সুধিছে হোৱাট ডাজ দ্য লেচন ছাজেষ্ট এবাউট কালামছ আৰ্লি এডুকেশ্যন। এই লেচনটো পঢ়ি পেলাই তুমি আৰ্লি এডুকেশ্যন, কালামৰ যিটো প্ৰাৰম্ভিক শিক্ষা, সেইটো বিষয়ে কি
লেসন মানে কি কথা তুমি জানিব পাৰা সো এইটো হয় আমাৰ অপশ্যনবোৰ চাই ল'লে আমাৰ কথাবোৰ অলপ ক্লিয়াৰ হ'ব হা এতিয়া চোৱা ডিটো কাটি দিব পাৰোঁ ষ্ট্ৰিক গতিকে ষ্ট্ৰিক হোৱা লেচনটো তেওঁ কাৰ আৰ্লি এজত পোৱা নাই অনলি ৰিলিজিয়াছ কেৱল ধৰ্মীয় লেচন নহয় সেইটোও পোৱা নাই অনলি ছ'চিয়েল কেৱল সামাজিক তেনেকুৱাও তেখেতে শিক্ষা পোৱা নাই এইটো হৈছে বেলেঞ্চড ভেলু বেছড তেখেতে যিটো শিক্ষা আৰ্লি এডুকেশ্যন পাইছে সেইটো হৈছে বেলেঞ্চ আৰু ভেলু বেছ য'ত নেকি মূল্যবোধ আছে মানে যিটো নেকি মৰেল জ্ঞান আছে য'ত নেকি মৰেল কনচেপ্ট সোমাই আছে আৰু বেলেঞ্চ আছে সকলোৰ মাজত এটা মিল আছে যে কোনো এটা ছায়েন্সো শিকিছে মৰেল ছায়েন্সো শিকিছে জেনেৰেল ছায়েন্সো শিকিছে মেথছো শিকিছে গোটেইখিনিৰ মাজত এটা বেলেঞ্চ আছে বুলি কৈছে গতিকে সেইটো আমাৰ কাৰেক্ট অপশ্যন হ'ব আগবাঢ়িছোঁ 20 নম্বৰত কৈছে হুইচ কনচেপ্ট অফ কোৱালিটি ইজ ৰিফ্লেক্টেড ইন দ্য ষ্টৰিটোত কোনটো কনচেপ্টৰ কোৱালিটি ৰিফ্লেক্ট হয় যদি আমি পঢ়ি যাওঁ তেতিয়াহ'লে কোনটো কনচেপ্টৰ কথা পাওঁ গতিকে আমাৰ ইয়াৰ জেণ্ডাৰ ইকুৱেলিটি যিটো সামাজিক যিটো পুৰুষ মহিলাৰ মাজত যিটো সমতা নথকা সেই কথাটো আহিব সেইটো নাহে ইকনমিক কোৱালিটি মানে অৰ্থনৈতিক টকা পইচাৰ কথা সেইটোও নাই পলিটিকেল কোৱালিটি সেইটোও নাই গতিকে আমাৰ ইয়াত থাকিলে ছ'চিয়েল এণ্ড ৰিলিজিয়াছ কোৱালিটি গতিকে আমি গোটেই লেচনটোত আমি কি পাইছোঁ সামাজিক কথা পাইছোঁ আৰু ধাৰ্মিক কথাবোৰৰ লগত সম্পৰ্ক ৰখা দেখা গৈছে সমাজ সেইখন সমাজৰ আলোচনা কৰিছে আৰু সেই সমাজৰ ধৰ্মীয় যিটো কোৱালিটি আছে ধৰ্মীয় যিখিনি গুণাগুণ আছে সেইখিনি ইয়াত আলোচনা কৰিছে গতিকে আমাৰ কাৰেক্ট অপশ্যন হ'ব বি 21 নম্বৰটো সুধিছে হোৱাট ফুড ট্ৰেডিশ্যন অফ কালামছ হাউচ ইজ মেনশ্যন ইন দ্য চেপ্টাৰ মানে কি খাদ্যৰ ট্ৰেডিশ্যন আছে হা ইয়াত এই কথাটো আমাৰ কিন্তু লেচনটোত নাই হা এইটো আমাৰ কোনো লেচনটোত এই কথাটো উল্লেখ নাই আৰু এইটো একেবাৰে উল্লেখ নাই হা কেনেকুৱা ট্ৰেডিশ্যন আছে হোৱাট ফুড অফ ট্ৰেডিশ্যন কালামছ হাউচ মেনশ্যন ইন দ্য চেপ্টাৰ এইটো আচলতে এই কুৱেশ্যনটো দিয়া হৈছে যদিও এইটো চেপ্টাৰটো আমাৰ ইয়াত এই কথাটো একেবাৰেই নাই ইয়াত আমি গেছ কৰি ল'বলৈ হ'লেও আমি নাজানিম যে গেছ কেনেকৈ কৰিম কাৰণ আমি নাজানো কথা তাত মাছ মাংস খায় নে নাখায় ভেজিটেৰিয়ান হয় নে কি হয় আমি নাজানো কিন্তু তথাপি আমাক যিহেতু দিয়া হৈছে গতিকে সেইটো আমাৰ কথা ফিছ কাৰীটো আমি ক'তো পোৱা নাই স্পেচিয়েল ডিছ ফৰ পিলগ্ৰিমেজ স্পেচিয়েল ডিছ ফৰ তীৰ্থযাত্ৰীৰ কাৰণে স্পেচিয়েল ডিছ পোৱা হয় সেইটো মানে ৰাইচ এণ্ড চাম্বাৰ এইটো হ'বও পাৰে কিন্তু ভেজিটেৰিয়ানটো বেছি এপিলিং হ'ব গতিকে আমি ইয়াত এইটো ৰাখোঁ বিটো আমি কেঞ্চেল কৰিছোঁ এই ভেজিটেৰিয়ান তেওঁলোক ভেজিটেৰিয়ান আছিলে মাছ মাংস খোৱা কোনো কথা আমি পোৱা নাই কিন্তু এইটোও পোৱা নাই যে ভেজিটেৰিয়ান আছিলে কিন্তু লেচনটোত পোৱা নাই যিহেতু প্ৰশ্ন দিয়া হৈছে গতিকে আমি এই অপশ্যনটো বাছি লৈছোঁ অৱশ্যে এইটো ক্ষেত্ৰত কিবা এটা তোমাৰ ডিমতো থাকিব পাৰে কোনোবাই ক'ব যে নহয় তেওঁলোকে এনেকুৱা আছিলে হ'ব পাৰে সেইটো কথা ক'ব নোৱাৰোঁ কিন্তু আমি এই পাঠটোত এই কথাটো সম্পূৰ্ণৰূপে পোৱা নাই 22 সুধিছে হাউ ডিড কালামছ ফেমিলি ছাপৰ্ট পিলগ্ৰিমছ যে পিলগ্ৰিমেজক কালামৰ ফেমিলি কেনেকৈ ছাপৰ্ট কৰিছে এই কথাটো আমাৰ টেক্সত তেনেকৈ ডাইৰেক্টলি ক'তো নাই গতিকে ইয়াত আমি এই যদি চাওঁ ইয়াত ডিষ্ট্ৰিবিউটেড ফুড পিলগ্ৰিমেজক খাদ্য দিছিলে প্ৰভাইডেড চেল্টাৰ দিছিলে গেভ ৱাটাৰ পানী দিছিলে গতিকে গোটেইখিনি কথা অল অফ দিছ বুলি আমাৰ কাৰেক্ট এনচাৰ এইটোৱে আহিব অল অফ দিছ এতিয়া ইয়াত এটা কথা সুধিছে হোৱাট লেচন ডু উই লাৰ্ণ ফ্ৰম কালামছ ইণ্টাৰেকশ্যন উইথ হিজ ফ্ৰেণ্ডছ কালামে যে তেখেতৰ বন্ধুবোৰৰ লগত যে ইণ্টাৰেকশ্যন কৰে সেই ইণ্টাৰেকশ্যনৰ ওপৰত ভিত্তি কৰি আমি কি বুজিব পাৰোঁ যে কেনেকুৱা ধৰণৰ কথা আমি বুজিব পাৰোঁ কি শিকিব পাৰোঁ হা ইয়াত চোৱা অপশ্যনবোৰ আমাৰ ওপৰত ডিপেণ্ড কৰিব যে ফ্ৰেণ্ডশ্বিপ ব্ৰেক্স বেৰিয়াৰ্ছ ৱেলথ ইজ ইম্পৰ্টেণ্ট এংগাৰ ইজ বেড অনলি এডুকেশ্যন মেটাৰ্ছ হা ইয়াত এই গোটেইখিনি কথা ৱেলথ ইজ ইম্পৰ্টেণ্ট নহয় এংগাৰ ইজ বেড সেইটোও নহয় অনলি এডুকেশ্যন মেটাৰ্ছ সেইটো নহয়
কিন্তু এই কথাটো খুব ধুনীয়াকৈ ওলাই আছে, ফ্ৰেণ্ডশ্বিপ ব্ৰেকছ বেৰিয়াৰ্ছ। হা, এই কথাটো কিন্তু ধুনীয়াকৈ ওলাই আছে। চাবা তোমালোকে, এই প্ৰশ্নটো এনেকুৱা লাগে যে এই কুৱেশ্যনটো আমাৰো নথকা যেন লাগে, কিন্তু কুৱেশ্যনবোৰ তেনেকুৱাই আহে, অলপ ক্ৰিটিকেল কৰি দিয়ে। টেক্সটত ডাইৰেক্টলি এইটো কথাও নাই, কিন্তু আমি এই কথাটো বুজি পাওঁ যে ফ্ৰেণ্ডশ্বিপ থকাৰ কাৰণে তেওঁলোকৰ হিন্দু আৰু মুছলিমৰ মাজত কোনো বিভেদ নাছিলে। তেওঁলোকে যদি ৰামানন্দ শাস্ত্ৰী আৰু আব্দুল কালামৰ মাজত যদি বন্ধুত্ব নাথাকিলেহেঁতেন, তেওঁলোকে এজন মানে অৰ্থডক্স ব্ৰাহ্মণৰ ল'ৰা এটা আৰু মুছলিম ল'ৰা এটাৰ মাজত একেলগে তেওঁলোকে সেই সম্পৰ্কটো, যিটো বন্ধুত্বৰ সম্পৰ্ক, গঢ়ি নুঠিলেহেঁতেন। বন্ধুত্বৰ সম্পৰ্ক থকাৰ কাৰণে তেওঁলোকৰ মাজত কোনো বিভেদ নাইকিয়া হৈ গ'ল। তেওঁলোকে ধৰ্মীয় যে বিভেদ আছে, সেই বিভেদটো তেওঁলোকে আঁতৰাই দিলে বিকজ অফ দ্য ফ্ৰেণ্ডশ্বিপ। গতিকে এইটো এই অপশ্যনটো হ'ব কাৰেক্ট অপশ্যন। আগবাঢ়িছোঁ। যে হোৱাট ৱাজ দ্য ছ'চিয়েল ষ্টেটাছ অফ কালামছ ফেমিলি ইন ৰামেশ্বৰম। এইটো এটা ধুনীয়া প্ৰশ্ন উঠিছে, ছ'চিয়েল ষ্টেটাছটো কেনেকুৱা আছিলে, সামাজিক যিটো স্থান, যিটো ষ্টেটাছ বুলি কয়, মানে ষ্টেটাছ মানে হৈছে আমাৰ হোৱাটছআপৰ ষ্টেটাছটো কি বুজায়, যে আমাৰ অৱস্থান বা আমাৰ এটা যিটো ৰেংক, কেনেকুৱা ৰেংকৰ মানুহ আছিলে আচলতে, সেইটো কি বুজিছা? ৰামেশ্বৰমত তোমাৰ কালামৰ পৰিয়ালৰ ষ্টেটাছ কেনেকুৱা আছিলে বুলি বুজা হয়। চাওঁচোন কি অপশ্যনবোৰ আছে। ৱেলথি লেণ্ডলৰ্ডছ, যে খুব হেৰি থকা কি কয়, সম্পদবান মাটিৰ মালিক, সেইটো তেনেকুৱা নাছিলে। গতিকে সেইটো সম্পূৰ্ণৰূপে ভুল হ'ব। তাৰপিছত ভেৰি প'ৰ, খুব দুখীয়া, নহয়, তেনেকুৱা দুখীয়া নাছিলে। আউটকাষ্ট, এইটোও নহয়, কিন্তু এইটো ধুনীয়াকৈ মিডিল ক্লাছ ৰেচপেক্টেবল। তেওঁলোক মিডিল ক্লাছ আছিলে আৰু ৰেচপেক্টেবল আছিলে, সন্মানীয় মধ্যবৰ্গীয় ফেমিলি আছিলে তেওঁলোক। গতিকে এইটো এটা ধুনীয়া অপশ্যন আছে। নেক্সট কুৱেশ্যন সুধিছে, হু ৱাজ শিৱ সুব্ৰমণিয়া আয়াৰ। এই কুৱেশ্যনটো আচলতে আমি জানিব লাগিব। এইটো আমি টেক্সট ভিত্তিক হয়, ইয়াত আমাৰ কোনো ধৰণৰ ক্ৰিটিকেল পইণ্ট সোমাই থকা নাই, ইয়াত বেলেগ কিবা ভাবিবলগীয়া নাই, আমি জানিব লাগিব কি হয়। গতিকে আয়াৰ প্ৰিষ্ট আছিলে নেকি? নহয়। চাইণ্টিষ্ট আছিলে নেকি? নহয়। পলিটিচিয়ান আছিলে নেকি? নহয়। টিচাৰ আছিলে। কি টিচাৰ? ছায়েন্স টিচাৰ। সেইকাৰণে বহুতে আকৌ ভুলতে চাইণ্টিষ্টটোতে টিক মাৰ্ক দি দিব পাৰে, কিন্তু তেওঁ এজন শিক্ষক আছিলে। শিৱ সুব্ৰমণিয়া আয়াৰ কালামৰ ছায়েন্স টিচাৰ আছিলে। আগবাঢ়িছোঁ। 26 নম্বৰটো, হোৱাট লেচন ডিড আয়াৰ টিচ কালাম এবাউট ডিছক্ৰিমিনেশ্যন। এতিয়া আয়াৰ, তাৰমানে শিৱ সুব্ৰমণিয়া আয়াৰে কালামক এই যে ধৰ্মীয় যিটো ডিছক্ৰিমিনেশ্যন আছে, বিভেদ আছে, আমাৰ যে সমাজত ধৰ্মীয় বিভেদ আছে, এই বিভেদটোৰ সম্পৰ্কে কি শিক্ষা দিছিলে, কি লেচন কালামক দিছিলে, সেইটো হৈছে চাওঁ। টু এভইড ষ্টাডি এভইড কৰিব লাগে, নহয়। টু ষ্টে চাইলেণ্ট, মনে মনে থাকিব লাগে, নহয়। টু বি এগ্ৰেছিভ, খুব খঙেৰে প্ৰতিবাদ কৰিব লাগে, নহয়। কাৰেক্ট আনচাৰ হৈছে টু ফাইট ডিছক্ৰিমিনেশ্যন। ডিছক্ৰিমিনেশ্যনৰ বিপক্ষে যুঁজিব লাগে। যুঁজিব লাগে, কিন্তু সেইবুলি মাৰপিট কথা বুজোৱা নাই আকৌ দেই। ইয়াত তোমালোকে লেচনটোৰ যদি হেৰি চোৱা, তেতিয়াহ'লে কথাটো অলপ এনেকুৱা ধৰণৰ যে আমি ফাইট কৰিব লাগিব, কিন্তু ফাইটটো তেওঁৰ যিটো প্ৰচেছ আছে, সেইটো কিন্তু চাবা বৰ ধুনীয়া প্ৰচেছ। ধুনীয়া প্ৰচেছ কেনেকৈ গম পালোঁ, যে তেখেতৰ ঘৈণীয়েকে যেতিয়া কালামক ভাত বাঢ়ি নিদিলে, তেখেতৰ ঘৈণীয়েকক গালিও পৰা নাই, একো কোৱা নাই। কি কৰিলে? নিজেই কালামক ভাত বাঢ়ি দিলে। গতিকে এপ্ৰ'চটো কেনেকুৱা চাবা। গতিকে আকৌ মাতি দিলে, কাৰণ ভাত বাঢ়ি দিয়া নাই যে, সেইকাৰণে প্ৰতিশোধটো ল'বলৈ কি কৰিলে, আজি দিয়া নাই তো কালি দিবি, মই মাতি থাকিম। তাৰমানে তাক কালামক সদায় মাতিম, যদি মানে যেতিয়ালৈকে ই বাঢ়ি নিদিয়ে। গতিকে অহা সপ্তাহ তুমি আকৌ আহিবা বুলি মাতি দিলে, সেইটো হৈছে প্ৰতিবাদ। আকৌ আহিলে, এতিয়া সদায় সদায় আহি থাকিলে আৰু তাক নিদিয়াকৈ কেনেকৈ থাকিব। গতিকে দিবলৈ আৰম্ভ কৰিলে, তেতিয়া তাৰ মনৰ ভাৱটো গুচি গ'ল। চ' এপ্ৰ'চটো খুব ধুনীয়া এপ্ৰ'চ, গতিকে সেইটো আকৌ ভুল কনচেপ্টত নল'বা। তাৰপিছত হৈছে, হাউ ডিড আয়াৰ্ছ ৱাইফ টিচ কালামছ প্ৰেজেঞ্চ। যে এইটো আয়াৰৰ ৱাইফে কেনেকৈ ৰিয়েক্ট কৰিছিলে, কালামৰ উপস্থিতিটো আয়াৰৰ ৱাইফে কেনেকৈ ৰিয়েক্ট কৰিছিলে। ৱেলকাম কৰিছিলে নেকি তেখেতক? নাই কৰা। গতিকে সেইটো আমাৰ কাটি দিব। হাগড হিম, তেখেতক
মানে হাৰ্গ কৰিছিলে নহয়, ৰেচপেক্টেড হিম নহয়, এইটো হয় যিটো নেকি মই অলপ আগতে কৈছোঁ, ৰিফিউজড টু ছাৰ্ভ হিম, তেখেতক ছাৰ্ভ কৰিবলৈ মানে ভাত বাঢ়ি দিবলৈ মানা কৰিছিলে, নিদিওঁ বুলি কৈছিলে, অমান্তি হৈছিলে। আগবাঢ়িছোঁ। 28 নম্বৰটো হৈছে হোৱাট চেঞ্জ ডিড আয়াৰ্ছ ৱাইফ আণ্ডাৰ গ' লেটাৰ। এতিয়া আয়াৰৰ ৱাইফৰ পিছলৈ কি পৰিৱৰ্তন দেখা গ'ল, কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হ'ল পিছলৈ? প্ৰথমতে কৈছে নেভাৰ চেঞ্জ, প্ৰশ্নটো সুধিছে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছে, নেভাৰ চেঞ্জটোতো নাহে, সেইটো নহয়। তাৰপিছত যে লেফ্ট দ্য হাউচ, ঘৰটো এৰি থৈ গুচি গৈছিলে নেকি, আয়াৰক এৰি থৈ গুচি গৈছিলে নেকি, নাই যোৱা। কমপ্লেইন টু পুলিচ, পুলিচক কমপ্লেইন কৰিছিলে, সেইটোও নহয়। গতিকে এইটো বি অপশ্যনটো, চেঞ্জ লেটাৰ এণ্ড ছাৰ্ভড ফুড, পিছত সলনি হৈ গৈছিলে, নিজেই সলনি হৈ গৈছিলে আৰু মানে খানা বাঢ়ি দিছিলে। গতিকে সেইটো হ'ব বি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন। 29 নম্বৰটো হৈছে হোৱাট শ্ব'জ কালামছ একচেপ্টেঞ্চ ইন আয়াৰ্ছ হাউচ। যে কালামৰ একচেপ্টেঞ্চটো কি দেখায়, যে আয়াৰৰ হাউচ হোল্ডত মানে শিৱসুব্ৰমণ্যাৰ আয়াৰৰ ঘৰত হাউচ হোল্ডত যে কালামক যে গ্ৰহণ কৰা হ'ল, মানে ভাত যে বাঢ়ি দিলে পিছত, এই কথাটোৱে কি বুজায় চাওঁচোন, কি বুজায়? ইগনৰিং কৰা বুজায় নেকি? নহয়, ইগন'ৰ কৰাটো নাই বুজায়। এক্সপেলিং হিম, সেইটোও নাই বুজা, নান নহয়। ছাৰ্ভিং হিম ফুড, সেইটোৱে ছাৰ্ভিং, তেখেতক ছাৰ্ভ কৰিছিলে, সেই কথাটো বুজাইছে। পিছে ইয়াৰ অপশ্যনখিনি কিন্তু এইখিনি বৰ কুৱেশ্যনটোৰ লগত বৰ ৰিলেটেড অপশ্যন হয়, আৰু ভাল অপশ্যন দিব পৰা হ'লোহেঁতেন। বাৰু যি কি নহওক। 30 নম্বৰ হোৱাট ডিড কালামছ ফাদাৰ ৰেছপণ্ডেড টু হিজ ছানছ এম্বিশ্যন। এতিয়া চাবা, কালামৰ দেউতাৰ কেনেকুৱা ধৰণৰ আছিলে, ৰেছপণ্ড কৰিছিলে। কালামৰটো এটা এম্বিশ্যন আছিলে। কালামে পিছত লেচনটোৰ একেবাৰে শেষৰ ফালে কালামৰ দেউতাকক কালামে কৈছে যে মই ঘৰ এৰি, ৰামেশ্বৰম এৰি মই গুচি যাম, মই হায়াৰ ষ্টাডি কৰিবলৈ যাব লাগে। গতিকে সেই কথাটো যেতিয়া কৈছে, ৰামানাথাপুৰমত যাব লাগে বুলি কৈছে, ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ, তেতিয়া তাৰমানে কালামৰ দেউতাকে কেনেকুৱা ৰেছপণ্ড কৰিছিলে সেই কথাটো সুধিছে ইয়াত। চাওঁ, ষ্টপ থিম, তেখেতক ৰখাই দিছিলে, যাবলৈ মানা কৰিছিলে, ন', সেইটো হ'ব নোৱাৰে। চ' স্কল্ডেড হিম, গালি পাৰিছিলে, ন', সেইটোও হ'ব নোৱাৰে। চেণ্ট হিম, আমি তেখেতক মানে পঠিয়াই দিছিলে, সেইটোও নহয়। কিন্তু এইটো এনকাৰেজ এণ্ড ছাপৰ্টেড হিম, তেখেতক এনকাৰেজ কৰিছিলে। হয়, ভালেই কৈছা, ঠিকেই কৈছা, তুমিতো উৰি যাবই লাগিব, মানুহ যেনেকৈ উন্নতি কৰিবলৈ কাৰণে দূৰলৈ যাবই লাগিব। গতিকে তেখেতে মাকে ইচ্ছা কৰা নাছিলে, কিন্তু মাককো উল্টা বুজাইছে। গতিকে ছাপৰ্ট কৰাটো কৰিছিলে আৰু এনকাৰেজো কৰিছিলে। চ' সেইটো আমাৰ বিটো কাৰেক্ট অপশ্যন হ'ব। 31টো সুধিছে যে হুইচ ভেলু অফ ছেকুলাৰিজিম ইজ এমফেচাইজ ইন দ্য ষ্টৰী। ইয়াত চাবা, এই গোটেই লেচনটোত এটা ভেলু অফ ছেকুলাৰিজিম আছে, নিৰপেক্ষতাবাদৰ এটা মূল্যবোধ আছে। কথাবোৰ ইমান বুজি নাপাব পাৰা এই কথাবোৰ, কিন্তু এটা শিক্ষা আছে, এটা নীতি শিক্ষা আছে। কোনটো নীতি শিক্ষাক বেছি গুৰুত্ব দিছে ইয়াত? আমাৰ গোটেই লেচনটোত এটা নীতি শিক্ষা আছে, এটা আমাক মানে শিকিবলগীয়া বস্তু এটা দিছে। গোটেই লেচনটো পঢ়িলে কালামে আমাক কি শিকিবলৈ বেছি জোৰ দিছে এই লেচনটোত, চাওঁচোন। যে ইকনমিক গ্ৰ'থ, টকা পইচাৰ উন্নতি কৰাটো নহয়। তাৰপিছত এংগাৰ, খঙৰ, সেইটো কথা নাহেই। পেট্ৰিয়টিজিম, যে দেশপ্ৰেম, সেইটোও নাই, দেশপ্ৰেমৰ কথা নাই। কিন্তু ইয়াত আছে ৰিলিজিয়াছ টলাৰেঞ্চ, যে যিটো নেকি কোৱা হয় ধাৰ্মিক সহিষ্ণুতা, যে ধৰ্মক লৈ পেলাই কোনো কাকোক লৈ পেলাই কাজিয়া তাজিয়া কৰা বা গালি পৰা বা বেয়া পোৱা, সেইবোৰ যাতে মানুহৰ মাজত থাকিব নালাগে। সেই কথাটো কিন্তু গুৰুত্বপূৰ্ণ এটা লেচন আমাক এই গোটেই পাঠটোত দিছে। আমি সকলো জাতি ধৰ্ম, সকলো বৰ্ণৰ মানুহ একেলগে থাকিব লাগে, আৰু সেইটোৱে হৈছে আমাৰ মেইন ভেলিউ, আমাৰ জীৱনৰ মূল্যবোধটো সেইটোৱে। সেই কথাটোকে এই লেচনটোৰ যোগেদি ক'ব বিচাৰিছে কালামে। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব বি 31। 32ত সুধিছে হোৱাট ডিড কালামছ লাৰ্ণ ফ্ৰম হিজ ফাদাৰ্ছ এবাউট এডভাৰ্চিটি। এডভাৰ্চিটিৰ বিষয়ে কালামেৰ দেউতাকৰ পৰা কালামে কি শিকিছে? এতিয়া এই কথাটোত যদি কওঁ, তেতিয়াহ'লে আমাৰ ইয়াত কি কি অপশ্যন আছে চাওঁচোন। ফিয়াৰ নহয়,
মানি নহয়, লেজিনেছ নহয়, ফেইথ এণ্ড প্ৰেয়াৰ। এই কথাটো আমি বেছি গুৰুত্ব পাওঁ, এই কোৱালিটিটো যিটো ফেইথ এণ্ড প্ৰেয়াৰ। ইয়াতে এই অপশ্যনবোৰে আমাক কথাবোৰ ধুনীয়াকৈ বুজাই দিছে যে কোনটো বেছি প্ৰযোজ্য হ'ব। 33ত কৈছে হোৱাট শ্ব'জ ডেট কালাম ৱাজ এ ছেল্ফ ডিচিপ্লিন চাইল্ড। এতিয়া ছেল্ফ ডিচিপ্লিন চাইল্ড বোলে কি বস্তুটোৱে বুজায়, কিন্তু ইয়াত এই কথাটো দিয়াই আছে, যিহেতু ছেল্ফ ডিচিপ্লিনটো দিয়াই আছে অপশ্যনত আৰু কুৱেশ্যনটো ছেল্ফ ডিচিপ্লিন সুধিছেই, গতিকে আমাৰ এইটো বেলেগ অপশ্যনলৈ নাযায়। লেজিনেছ, এংগাৰ, গ্ৰীড এইবোৰ কোনো ধৰণৰ অপশ্যন নহয়। এইটো আচলতে কুৱেশ্যনটো প্ৰপাৰ কুৱেশ্যন নহয়েই ক'বলৈ গ'লে, যদিও দিয়া হৈছে, যদি সেইটো বৰ প্ৰযোজ্য কুৱেশ্যনো নহয়। হৈছে হাউ ৱাজ দ্য টাউন অফ ৰামেশ্বৰম ইউনিক ইন টাৰ্মছ অফ কালচাৰ। কালচাৰৰ ক্ষেত্ৰত বা মানে সাংস্কৃতিক ক্ষেত্ৰত এই যে ৰামেশ্বৰম ঠাইটো কেনেকৈ ইউনিক আছে, কেনেকৈ বেলেগ, অন্য জেগাৰ পৰা ৰামেশ্বৰমটো কেনেকৈ বেলেগ চাওঁচোন। পলিটিকেল চেণ্টাৰ, ধাৰ্মিক চেণ্টাৰ সেইটো নহয়, যে বিজি ৰোড, ট্ৰেড খুব বেছি খুব ব্যস্ত, মানে কি কয় ব্যৱসায় বাণিজ্যত খুব ব্যস্ত, টুৰিষ্ট টাউন সেইবোৰ নহয়। তাত আছে চিম্বল অফ হাৰমনি। তাত তাৰমানে সকলো সম্প্ৰদায়ৰ মানুহ একেলগে থাকে, সেইটো চিম্বল অফ হাৰমনি তাত আছে। আগবাঢ়িছোঁ আজিৰ আমি লাষ্ট কুৱেশ্যন, আজি আমাৰ এই ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যন। বাকীখিনি আমি পিছৰ ভিডিঅ'টোত আলোচনা কৰিম। আমি এইটো 35 নাম্বাৰটো আমি লাষ্ট আলোচনা কৰি আজি ইয়াতে সামৰিম। হোৱাট এটিটিউড ডিড কালামছ টিচাৰ্ছ হেভ টুৱাৰ্ডছ হিম জেনেৰেলি। মানে কালামৰ শিক্ষকৰ তেওঁৰ প্ৰতি, কালামৰ প্ৰতি কেনেকুৱা ধৰণৰ এটিটিউড সাধাৰণতে আছিলে। গতিকে ইয়াত চাওঁ, হাৰ্ছ এটিটিউড আছিলে, খুব কৰ্কশ আছিলে শিক্ষকসকল কালামৰ প্ৰতি, নহয়। বাইজড আছিলে, বাইজড মানে কি হয়, পক্ষীয়, ধৰ্মীয় এটা পক্ষ আছিলে, যে মুছলিম বুলি বাইজ কৰিছিলে, পক্ষপাত কৰিছিলে, তেনেকুৱা নাছিলে। কিন্তু চাইলেণ্ট আছিলে, কোনো ধৰণৰ মানে পক্ষপাতিত্ব একো নাছিলে, তেনেকুৱাও নহয়। ছাপৰ্টিভ আছিলে। গতিকে আমাৰ এই অপশ্যনবোৰৰ ভিতৰত এই ছাপৰ্টিভ অপশ্যনটোৱে হৈছে আটাইতকৈ কাৰেক্ট অপশ্যন। চ' আজি আমি ইয়াতে সামৰিছোঁ। তোমালোকে ইয়াৰ পিছৰ ভিডিঅ'টোত তোমালোকৰ কমপ্লিট 50টা MCQ দিয়া হ'ব। চাই থকাৰ কাৰণে ধন্যবাদ।